নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয় আসাম পুলিচৰ যিকোনো পৰীক্ষাৰ বাবে সহায়ক হ'ব পাৰে হেহে প্ৰতিটো প্ৰশ্ন আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ই-বুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্টৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্যনসমূহ আলোচনা কৰো আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে ইন হুজ ৰেইন ডিমাক্স অৰ ডিমকাছ কেম টু ইণ্ডিয়া কাৰ ৰাজত্বকালত ডিমাক্স বা ডেমেকাছ ভাৰতলৈ আহিছিল কাৰেক্ট এনসাৰ ইজ অপচন বি বিন্দুসাৰ বিন্দুসাৰৰ ৰাজত্বকালত ডিমাক্স বা ডেমেকাছ ভাৰতলৈ আহিছিল বন্ধুসকল মনত ৰাখি থব বিন্দুসাৰ আছিল মৌৰ্য বংশৰ দ্বিতীয়জন সম্ৰাট বিন্দুসাৰক অমৃতঘাট নামেৰেও জনা গৈছিল তেওঁ চন্দ্ৰগুপ্তৰ পুত্ৰ আছিল এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওঁ হক নেক্সট কোৱেশ্যনটো হৈছে হু বিল্ড দা স্তূপ অফ সাঁচি কোনে হাঁচিৰ স্তূপ নিৰ্মাণ কৰিছিল কাৰেক্ট এনসাৰ ইজ অপচন এ অশোক অশোকে হাঁচিৰ স্তূপ নিৰ্মাণ কৰিছিল বন্ধুসকল অশোক আছিল মৌৰ্য সাম্ৰাজ্যৰ তৃতীয় সম্ৰাট অশোকে কলিংগ যুদ্ধৰ পিছত অস্ত্ৰ ত্যাগ কৰিছিল আৰু বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল তেওঁ বিন্দুসাৰৰ পুত্ৰ আছিল নেক্সট কোৱেশ্যনটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট ইংলিছমেন টু ৰিড অশোকাছ ইনস্ক্ৰিপশ্যন অশোকৰ শিলালিপি পঢ়া প্ৰথম ইংৰাজ কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি জেমছ প্ৰিন্সেপ অশোকৰ শিলালিপি পঢ়া প্ৰথম ইংৰাজ বিষয়াজন আছিল জেমছ প্ৰিন্সেপ জেমছ প্ৰিন্সেপে 1837 চনত ব্ৰাহ্মী ভাষাত লিখা অশোকৰ শিলালিপিটো পঢ়িছিল নেক্সট কোৱেশ্যনটো হৈছে হু ৱাজ দা কন্টেম্পৰেৰী অফ পতঞ্জলি দ্য গ্ৰেট গ্ৰামাৰিয়ান অফ এনচিয়েন্ট ইণ্ডিয়া প্ৰাচীন ভাৰতৰ মহান ব্যাকৰণবিদ পতঞ্জলিৰ সমসাময়িক কোন আছিল কাৰেক্ট এনসাৰ ইজ অপচন ডি পুষ্যমিত্ৰ শুংগ প্ৰাচীন ভাৰতৰ মহান ব্যাকৰণবিদ পতঞ্জলিৰ সমসাময়িক আছিল পুষ্যমিত্ৰ শুংগ তেওঁ শুংগ বংশ প্ৰতিষ্ঠাপক আছিল পুষ্যমিত্ৰ শুংগই 185 খ্ৰীষ্টাব্দত শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে হু ষ্টাৰ্টেড ট্ৰেড উইথ ৰোম ফাৰ্ষ্ট ৰোমৰ সৈতে কোনে প্ৰথমে ব্যৱসায় আৰম্ভ কৰিছিল কাৰেক্ট এনসাৰ ইজ অপচন বি তামিলছ এণ্ড চেৰাছ তামিল আৰু চেৰাছে ৰোমৰ সৈতে পোনপ্ৰথমে ব্যৱসায় আৰম্ভ কৰিছিল নেক্সট কোৱেশ্যনটো চাওঁ হক নেক্সট কোৱেশ্যনটো হৈছে হাউ মেনি ঘোষাছ আৰ দেয়াৰ ইন দা নামঘোষা নামঘোষাত কিমানটা ঘোষা আছে কাৰেক্ট এনসাৰটো হৈছে অপচন বি 1000 নামঘোষাত 1000টা ঘোষা আছে এই নামঘোষাত 1000টা ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয় এই নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে হুইচ অফ দিস কুইন্স ৱাজ ডিক্লেয়াৰ্ড দা গ্ৰেট কিং বাই আহোম কিং শিৱসিংহ আহোম ৰজা শিৱসিংহই তেওঁৰ কোনজনী ৰাণীক বৰ ৰজা বুলি ঘোষণা কৰিছিল কাৰেক্ট এনসাৰটো হৈছে অপচন এ ফুলেশ্বৰী আহোম ৰজা শিৱসিংহই ফুলেশ্বৰী ৰাণীক বৰ ৰজা বুলি ঘোষণা কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য বেটেল অফ চৰাইঘাট ফৰ্ট শৰাইঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল কাৰেক্ট এনসাৰটো হৈছে অপচন চি 1671 এই শৰাইঘাটৰ ৰণ 1671 চনৰ মাৰ্চ মাহত শৰাইঘাট নামৰ ঠাইত মোগল আৰু আহোমৰ মাজত সংঘটিত হৈছিল সেই সময়ত মোগলৰ সেনাপতি আছিল ৰামসিংহ আৰু আহোমসকলৰ সেনাপতি আছিল লাচিত বৰফুকন নেক্সট কোৱেশ্যনটো চাওঁ আমি নেক্সট কোৱেশ্যনটো হৈছে হু এমং দা ফলোইং ৱাজ কল্ড উগ্ৰসেন তলৰ সকলৰ ভিতৰত কাক উগ্ৰসেন বুলি কোৱা হৈছিল
কাৰেক্ট এনসাৰ দিছে অপচন এ মহাপদ্যানন্দ মহাপদ্যানন্দক উগ্ৰসেন নামেৰেও জনা যায় মহাপদ্যানন্দ আছিল নন্দবংশৰ প্ৰতিষ্ঠাপক বন্ধুসকল খ্ৰীষ্টপূৰ্ব 343 চনৰ পৰা 321 চনলৈকে নন্দবংশই মগধত শাসন কৰিছিল আৰু নন্দবংশৰ শেষৰজন শাসক আছিল ধনানন্দ নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 10 হু presided over the first Buddhist council after the death of Buddha বুদ্ধৰ মৃত্যুৰ পিছত প্ৰথম বৌদ্ধ পৰিষদৰ সভাপতিত্ব কোনে কৰিছিল কাৰেক্ট এনসাৰ দিছে অপচন এ মহাকাশ্যপ মহাকাশ্যপে বুদ্ধৰ মৃত্যুৰ পিছত প্ৰথম বৌদ্ধ পৰিষদৰ সভাপতিত্ব কৰিছিল অজাতশত্ৰুৰ পৃষ্ঠপোষকতাত তেওঁ এই সভা গঠন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু was the most popular deity of the Gupta period গুপ্ত যুগৰ আটাইতকৈ জনপ্ৰিয় দেৱতা কোন আছিল কাৰেক্ট এনসাৰ দিছে অপচন বি বিষ্ণু গুপ্ত যুগৰ আটাইতকৈ জনপ্ৰিয় দেৱতা আছিল বিষ্ণু দেৱতা নেক্সট কোৱেশ্চনটো চাও আমি নেক্সট কোৱেশ্চনটো হৈছে which Veda is considered to be the original text of Indian music কোনখন বেদক ভাৰতীয় সংগীতৰ আদি গ্ৰন্থ বুলি কোৱা হয় কাৰেক্ট এনসাৰ দিছে অপচন ডি সামবেদ সামবেদক ভাৰতীয় সংগীতৰ আদি গ্ৰন্থ বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 14 according to the Jain tradition how many tirthankars were there in Jainism জৈন পৰম্পৰা অনুসৰি জৈন ধৰ্মত কিমান তীৰ্থংকৰ আছিল কাৰেক্ট এনসাৰ দিছে অপচন সি 24 জৈন পৰম্পৰা অনুসৰি জৈন ধৰ্মত 24 জন তীৰ্থংকৰ আছিল আপোনালোকে মনত ৰাখি থব প্ৰথম তীৰ্থংকৰ আছিল ঋষভনাথ আৰু অন্তিম তীৰ্থংকৰ আছিল মহাবীৰ নেক্সট কোৱেশ্চনটো চাও আমি কোৱেশ্চন নম্বৰ 15 টো হৈছে হু was the composer of the song सारे जहां से अच्छा हिंदुस्तान हमारा सारे जहां से अच्छा हिंदुस्तान हमारा गीतটিৰ ৰচক কোন আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে এটো জনাটো অতি দৰকাৰ ইয়াৰ কাৰেক্ট এনসাৰ দিছে অপচন বি ইকবাল মোহাম্মদ ইকবালে सारे जहां से अच्छा हिंदुस्तान हमारा गीतটি ৰচনা কৰিছিল তেওঁ এই গীতটি 1905 চনত লিখিছিল আৰু লাহোৰৰ এখন চৰকাৰী কলেজত এই গীতটি প্ৰথম গাইছিল নেক্সট কোৱেশ্চনটো চাও আমি নেক্সট কোৱেশ্চনটো হৈছে হু was the first governor general and viceroy of India ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আৰু ভাইসৰয় কোন আছিল কাৰেক্ট এনসাৰ দিছে অপচন বি লৰ্ড কেনিং ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আৰু ভাইসৰয় আছিল লৰ্ড কেনিং তেওঁ 1858 চনৰ পৰা 1862 চনলৈ কাৰ্যকৰ্তা আছিল নেক্সট কোৱেশ্চনটো হৈছে who did not participate in the first war of independence in 1857 1857 চনত প্ৰথম স্বাধীনতা সংগ্ৰামত কোনে অংশগ্ৰহণ কৰা নাছিল কাৰেক্ট এনসাৰ দিছে অপচন ডি ভগত সিং ভগত সিংয়ে 1857 চনত প্ৰথম স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা নাছিল বন্ধুসকল আপোনালোকে এটো মনত ৰাখি থব 1931 চনত লাহোৰত অফিচাৰ জেপি চান্দাৰছৰ হত্যাৰ অপৰাধত ভগত সিংক ফাঁসি দিয়া হৈছিল তে আমি নেক্সট কোৱেশ্চনটো চাও হক নেক্সট কোৱেশ্চনটো হৈছে আমচাং ওয়াইল্ড লাইফ স্যাংচুৰী ইজ লোকেটেড ইন হুইচ অফ দা ফলোইং ডিস্ট্ৰিক্ট তলৰ কোনখন জিলাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত কাৰেক্ট এনসাৰ হৈছে অপচন এ কামৰূপ কামৰূপ মহানগৰী জিলাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দা ফলোইং প্ৰটেক্টেড এৰিয়াছ ইন আসাম ইজ নোন ফৰ গোল্ডেন লেংগুৰ অসমত কোনটো সংৰক্ষিত অঞ্চল হুনালী লেংগুৰৰ বাবে জনাজাত কাৰেক্ট এনসাৰ দিছে অপচন ডি চক্ৰশিলা ওয়াইল্ড লাইফ স্যাংচুৰী চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যখন হুনালী লেংগুৰৰ বাবে বিখ্যাত বন্ধুসকল এই অভয়াৰণ্যখন কুকৰাঝাৰ আৰু ধুবুৰী জিলাত অৱস্থিত মোস্ট ইম্পৰ্টেন্ট পইণ্ট হয় আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে হুইচ টাউন ইজ অলসো নোন এজ দা মানচেষ্টাৰ অফ আসাম কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায় কাৰেক্ট এনসাৰ দিছে অপচন ডি শুৱালকুছি শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় এই শুৱালকুছি ঠাইখন পাটমুগাৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 21 হুইচ ইজ দা লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক ইন দা ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ লৱণযুক্ত পানীৰ হ্ৰদ কোনটো
কাৰেক্ট এনসাৰটো হৈছে অপচন এ কেস্পিয়ান সি পৃথিৱীৰ আটাইতকৈ ডাঙৰ লৱণযুক্ত পানীৰ হ্ৰদটো হৈছে কেস্পিয়ান সাগৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে মনত ৰাখি থব এটো নেক্সট কোৱেশ্চনটো হৈছে অন হুইচ ৰিভাৰ ইজ দা নাইগ্ৰা ফলছ লোকেটেড কোনখন নদীত নাইগ্ৰা জলপ্ৰপাত অৱস্থিত কাৰেক্ট এনসাৰটো হৈছে অপচন সি সেন্ট লৰেন্স নদীত নাইগ্ৰা জলপ্ৰপাত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেম অফ দিস মাউন্টেইন লোকেটেড অন দা নर्थাৰ্ণ বৰ্ডাৰ অফ ইণ্ডিয়া ভাৰতৰ উত্তৰ সীমান্তত অৱস্থিত এই পৰ্বতটোৰ নাম কি কাৰেক্ট এনসাৰটো হৈছে অপচন বি হিমালয় ভাৰতৰ উত্তৰ সীমান্তত অৱস্থিত পৰ্বতমালাটোৰ নাম হৈছে হিমালয় পৰ্বতমালা নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা কেপিটেল অফ স্পেইনৰ ৰাজধানীটোৰ নাম কি কাৰেক্ট এনসাৰটো হৈছে অপচন এ মাদ্ৰিদ স্পেইনৰ ৰাজধানী হৈছে মাদ্ৰিদ ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব স্পেইনৰ মুদ্ৰা হৈছে ইউৰো নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেশ্যনেল কাৰেন্সি অফ সাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ৰেণ্ড দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় মুদ্ৰাটো হৈছে সাউথ আফ্ৰিকান ৰেণ্ড নেক্সট কোৱেশ্চনটো হৈছে কুচিপুড়ি ইজ এ ক্লাছিকেল ডান্স অফ হুইচ ষ্টেট কুচিপুড়ি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য কাৰেক্ট এনসাৰটো হৈছে অপচন এ অন্ধ্ৰপ্ৰদেশ কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ধ্ৰুপদী নৃত্য বন্ধুসকল অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ৰাজধানী হৈছে অমৰাৱতী আৰু ইয়াৰ বৰ্তমান সিএম হৈছে জগনমোহন ৰেড্ডী নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 27 হোৱাট ইজ দা নেশ্যনেল ফেষ্টিভেল অফ কেৰালা কেৰালাৰ ৰাষ্ট্ৰীয় উৎসৱ কি কাৰেক্ট এনসাৰটো হৈছে অপচন সি ওনম কেৰালাৰ ৰাষ্ট্ৰীয় উৎসৱ হৈছে ওনম বন্ধুসকল এই ওনম উৎসৱটো আমাৰ অসমৰ ভোগালী বিহুৰ সৈতে সম্পৰ্কিত ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব কেৰালাৰ ৰাজধানী হৈছে তিৰুৱন্তপুৰম আৰু কেৰালাৰ বৰ্তমান সিএম হৈছে পিনাৰায় বিজয়ন নেক্সট কোৱেশ্চনটো হৈছে হোৱাট কাইণ্ড অফ ইমেজ ইজ প্ৰডিউসড বাই এ কনকেভ লেন্স অবতল লেন্সৰ দ্বাৰা কেনে ধৰণৰ প্ৰতিচ্ছবি সৃষ্টি হয় কাৰেক্ট এনসাৰটো হৈছে অপচন এ আপৰাইট এণ্ড স্মলাৰ অবতল লেন্সৰ দ্বাৰা উলম্ব আৰু সৰু প্ৰতিচ্ছবি সৃষ্টি হয় নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ পাৰ্ট অফ হিউমেন আই ডাজ এন ইমেজ ফৰ্ম মানুহৰ চকুৰ কোনটো অংশত প্ৰতিচ্ছবি গঠন হয় কাৰেক্ট এনসাৰটো হৈছে অপচন সি অন ৰেটিনা ৰেটিনাৰ ওপৰত মানুহৰ চকুৰ প্ৰতিচ্ছবি গঠন হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দা লংগেষ্ট সেগমেন্ট অফ দা ডাইজেষ্টিভ সিস্টেম ইন দা হিউমেন বডি মানুহৰ শৰীৰৰ পাচন তন্ত্ৰৰ আটাইতকৈ দীঘল অংশ কোনটো কাৰেক্ট এনসাৰটো হৈছে অপচন বি স্মল ইন্টেষ্টাইন মানুহৰ শৰীৰৰ পাচন তন্ত্ৰৰ আটাইতকৈ দীঘল অংশটো হৈছে ক্ষুদ্ৰান্ত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো চাওঁ আমি নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দা ফলোইং পাৰ্টস অফ হিউমেন বডি সিক্ৰিটছ দা এনজাইম ডাইজেষ্টেজ মানৱ শৰীৰৰ তলৰ কোনটো অংশই ডাইজেষ্টেজ এনজাইম নিখৰণ কৰে কাৰেক্ট এনসাৰটো হৈছে অপচন এ অৰেল কেভিটি মানুহৰ শৰীৰৰ মুখ্য গহ্বৰত ডাইজেষ্টেজ এনজাইম নিখৰণ হয় নেক্সট কোৱেশ্চনটো চাওঁ আমি কোৱেশ্চন নম্বৰ 32 হুইচ অফ দা গিভেন ভিটামিনছ হেল্পছ ইন মেইনটেইনিং হেলথি স্কিন তলৰ ভিটামিনবোৰৰ ভিতৰত কোনটোৱে ছাল সুস্থ কৰি ৰখাত সহায় কৰে কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ভিটামিন সি ভিটামিন সি এ ছাল সুস্থ কৰি ৰখাত সহায় কৰে নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 33 হুইচ ভিটামিন ডিফিচিয়েন্সি কজেছ বেৰি ডিজিজ কোনটো ভিটামিনৰ অভাৱত বেৰি ৰোগ হয় কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ভিটামিন বি বি ভিটামিনৰ অভাৱত বেৰি ৰোগ হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দা ফলোইং ইজ নট এ ভাইৰেল ডিজিজ তলৰ কোনটো ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগ নহয় কাৰেক্ট এনসাৰটো হৈছে অপচন বি আৰ্থ্ৰাইটিছ গাঁঠিৰ বিষ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগ নহয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ ওৱান অফ দা ফলোইং
is a waterborne disease? তলৰ কোনটো পানীজনিত ৰোগ? Correct answer is option C, cholera. Cholera ৰোগটো হৈছে পানীৰ পৰা বিয়পা এবিধ ৰোগ। Next question to is question number 36. What is the SI unit of electric power? বৈদ্যুতিক শক্তিৰ SI একক কিমান? Correct answer is option B, watt. বৈদ্যুতিক শক্তিৰ SI একক হৈছে watt. Next question to Swami. Question number 37. By whose chromosome is the sex of the child determined? কাৰ ক্ৰোমোজোমৰ দ্বাৰা শিশুৰ লিংগ নিৰ্ণয় কৰা হয়? Correct answer is option A, fathers. পিতৃৰ ক্ৰোমোজোমৰ দ্বাৰা শিশুৰ লিংগ নিৰ্ণয় কৰা হয়। Next question to হৈছে What is the pH value of an acidic solution? Acidic দ্ৰৱৰ pH ৰ মান কিমান? Correct answer is option C, more than 7. Acidic দ্ৰৱৰ pH ৰ মান 7তকৈ কম। Next question to Swami. Which is the longest cell in the human body? মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষ কোনটো? Correct answer is option C, nerve cell. মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষটো হৈছে স্নায়ু কোষ। Next আৰু শেষৰ কোৱেশ্চনটো হৈছে Which gland of the human body is called the master gland? মানৱ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়? Correct answer is option C, piyus. মানৱ শৰীৰৰ piyus গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়। বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিওৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।